মাহে মাহে যদি 50 জন গড়ে যুৱকৰ মৃত্যু হয়, 162 জন যদি হয়, তেতিয়াহ'লে যোৱা 6 মাহত আপুনি চাওক, মানে ছেপ্টেম্বৰ, অক্টোবৰ, নৱেম্বৰ, ডিচেম্বৰ, জানুৱাৰী, ফেব্ৰুৱাৰী এই 6 মাহত যদি 162 জনৰ মৃত্যু ঘটে, তেতিয়াহ'লে 50 জনকে, মুখ্যমন্ত্ৰীৰ মতে 50 জনকে যুৱকৰ প্ৰত্যেক মাহতে এতিয়া মৃত্যু ঘটি আছে। গতিকে এইটো এটা অত্যন্ত ভয়ংকৰ ঘটনা, আৰু এই ভয়ংকৰ ঘটনাৰ আমাক বিচাৰ লাগে। 4জনকৈ মিচিং যুৱকে কিয় মৃত্যুবৰণ কৰিবলগীয়া হ'ল একেদিনাৰ ভিতৰত বেংগলোৰত? তাৰ এতিয়ালৈকে তদন্ত হ'লনে? আৰু ভৱিষ্যতে অসমৰ যুৱকে যাতে বহিৰাজ্যত গৈ কাম কৰিবলৈ যাওঁতে যাতে মৃত্যুবৰণ কৰিবলগীয়া নহয়, তাৰ কাৰণে কিবা ব্যৱস্থা গ্ৰহণ কৰা হৈছেনে? আজি বিজেপি চৰকাৰৰ দিনত অসমৰ যুৱক যুৱতীসকলৰ অৱস্থা কি? আজি অসমৰ যুৱক যুৱতীসকলে দুটা কামেই কৰিব পাৰে গাঁৱত। এটা হ'ল হাজিৰাৰ কাম, মিস্ত্ৰীৰ লগত যোগালী, আৰু নহ'লে বেংগলোৰ, চেন্নাই, কেৰেলা এইবিলাকত গৈ হাজিৰাৰ কাম বা ছিকিউৰিটি গাৰ্ডৰ কাম। আজি অসমীয়া যুৱক যুৱতীৰ একমাত্ৰ ভৱিষ্যত হয় ছিকিউৰিটি গাৰ্ড কৰা, নহ'লে বা তেওঁলোকে গাঁৱে গাঁৱে গৈ হাজিৰা কৰা, মিস্ত্ৰী কৰাৰ বাহিৰে বেলেগ কোনো কাম নাই। আৰু তেনেকৈ বহিৰাজ্যত যেতিয়া কাম কৰিবলৈ গৈছে, কোনোবাই মাছ মাৰিবলৈ যাওঁতে মৃত্যু ঘটিছে, কোনোবাই ঘৰত থাকোঁতেই 4জনকৈ মিচিং যুৱক, আপোনালোকে নিজে মনত পেলাওক, সেই সুঠাম অসমীয়া 4জন যুৱক, মিচিং যুৱক একেদিনাই বেংগলোৰত একেটা ৰুমৰ ভিতৰত শুই মৃত্যুবৰণ কৰি আছিলে। সেই মৃত্যু আপোনালোকে নিজে ভাবক কাৰ দিনত হৈছে? বিজেপি চৰকাৰৰ দিনত। বিজেপি চৰকাৰৰ দিনত বহিৰাজ্যত একেদিনাই 4জন যুৱকৰ মৃত্যু ঘটিছে, এমাহত 50 জন যুৱকৰ মৃত্যু ঘটিছে, আৰু তেওঁলোকক নিৰাপত্তা দিবৰ কাৰণে কোনো ব্যৱস্থা গ্ৰহণ কৰা হোৱা নাই। সেইকাৰণে অসম বিধানসভাত এইটো বিষয়ে আজি আলোচনা হ'ব লাগিব। অসম বিধানসভাত এই বিষয়টো লৈ আলোচনা হোৱা দৰকাৰ, আৰু আলোচনা হৈ এই বিষয়টোক লৈ আলোচনা কৰি এটা সিদ্ধান্ত অনা দৰকাৰ, এখন আইন অনা দৰকাৰ, যে 1 নম্বৰ কথা, বহিৰাজ্যত কাম কৰিবলৈ যোৱা প্ৰত্যেকজন যুৱকক নিৰাপত্তা প্ৰদান, তেওঁলোকৰ যাতে মৃত্যু নঘটে। 2 নম্বৰ কিন্তু আটাইতকৈ গুৰুত্বপূৰ্ণ কাম, ৰাইট টু ৱৰ্ক, অসমৰ প্ৰত্যেকজন যুৱক যুৱতীক নিজৰ ৰাজ্যত কাম কৰিবৰ কাৰণে অধিকাৰ প্ৰদান কৰা। যি কামেই নহওক লাগিলে কাম আমাৰ অসমৰ ভিতৰত অসম চৰকাৰে দিব লাগিব। ৰাইট টু ৱৰ্ক, কাম কৰাৰ অধিকাৰ প্ৰত্যেকজন অসমীয়া যুৱকৰ আছে নিজৰ মাতৃভূমিত। আজি আপোনালোকে নিশ্চয় দেখিছে যে নিজৰ মাতৃভূমি এৰি সকলোৱে গৈ মাত্ৰ 15,000 টকাৰ কাৰণে বেংগলোৰ যাবলগীয়া হৈছে, 18,000 যুৱকৰ কাৰণে বেংগলোৰ যাবলগীয়া হৈছে। তাৰ কাৰণে তেওঁলোকে নিজৰ পৰিয়ালক এৰি থৈ গৈছে, নিজৰ সন্তানক এৰি থৈ গৈছে, নিজৰ পত্নীক এৰি থৈ গৈছে, নিজৰ খেতি খোলা এৰি থৈ গৈছে, সকলো এৰি এতিয়া আনকি এনেকুৱা পৰিস্থিতি হৈছে যে অসমৰ বিহুটো আজিকালি মানুহ নাথাকে। কেলে? আজিকালি বিহু বেংগলোৰত পাতিবলৈ লৈছে, চেন্নাইত পাতিবলৈ